কুশলমুক্ত হরে मीनारंजित पुस्तक हस्ते भगवती भारती देवी नमस्तुते। ओं नमः शिवाय रुद्राय शक्तिधराय सर्वविद्याधिपते भजनांपतये नमः। ओं नमः गणेशाय। हल्के बुझी पाओ ना এই পাঞ্চালী জানো না কি বুঝি পাই না পাঞ্চালী মানে কি এই নারায়ণৰ পূজাটোৰ বৰ্ণনা কৰিছে কেনেকৈ নাৰায়ণ পূজা আহিল পূজাটো কৰিলে কি হয় কি নহয় সেইটো বৰ্ণনা কৰিছে পাঞ্চালী মানে ঘটনাটো নাৰায়ণ পূজা কেনেকৈ সকলোৰে পাঞ্চালী থাকে মানে পাঞ্চালী থাকে মোটামুটি থাকে এতিয়া পূজাটোৰ ঘটনাটো বৰ্ণনা কৰিছে কেনেকৈ ओम नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवी सरस्वती व्यासं ततो जयमुदीरये। ओम प्रथमे प्रणामो नारायण ऋषिकेश स्वर्गलोके अनदीम तत्त्वगोपेश और कलि जुगे भैला सत्य नारायण नाम एनाय कृष्णक करो सहस्र प्रणाम और सत्यदेवर शरणत करिया भकति तनबद विचारिब आमी मूरमती आबे हब हदलक हुन एक मनि सत्यनारायण कथा हইলা কেমনি আর ঋষি হবে কুশিলন্ত হুতত সম্প্ৰতি সত্য সেৱা কৰি নৰে পাহৰি কিবা গতি আৰু ঋষিৰ বচন হুতে শুনি আশ্ৰমণি কহিতে লাগিল কথা নাজিতমণি আর নারায়ণে নারদত কহিলা পূৰ্বত সেই কথা কহ আমি তোমাৰ আগত আৰু একদিনা নাৰদ তপসী দেৱ ঋষি ৰমিলা সকল লোক ভূমণ্ডলবাসী আৰু দেখিলা লোকেৰ দুখ নেপনিকাৰ লোকৰ কৃপায় মনে আকুল পাৰ আৰু হৃদয়ে ভাবি আচনে বিষ্ণুৰ ভুৱন যথাতে আচন্দ প্ৰভু কমল লোচন আৰু হাতে বিনে মুখে নাম উচ্চাৰণতে যায় আৰু দেখিলাম তা বসি আছে দেৱ কৃপাময় আৰু শুক্লবৰ্ণ চতুৰ্ভুজ আছে মূৰ্তি ধৰি দেখি মুনি পৰি স্তুতি জন হাত নমো দামোদৰ প্ৰভু গুণ কৰ্মহীন আৰু আদি অন্ত নাই তুমি ভকতি অধীন আৰু স্তুতি কৰি হাস্য কৰি বদতি মুৰাৰী কিহেতু আহিলা মুনি কাৰণে পূজাটো কেনেকৈ আহিল এইটো কথা বৰ্ণনা কৰিছে ঋষি মুনিগিলাখানে মোৰ এটা পণ্ডিত আছিল এই পণ্ডিতক সুধি আছিল এই সত্যনাৰায়ণ পূজাটো কেনেকৈ কৰিব লাগে পাছত এইটো ঘটনাটো আৰু কি সুতে আৰু কৰিব আছিল নাৰদ ঋষিমুনিৰ পৰা হৈছিল নাৰদ ঋষিমুনি যেতিয়া কলিৰ যুগ আৰম্ভ হ'ল তেতিয়া পৃথিৱী ভ্ৰমণ কৰিব আছিল আহি দেখা পালা নানানটা দুখ কষ্ট যিবিলাক ভক্ত আছে ভগৱানৰ নানানটা দুখ কষ্ট দেখা পাই তেওঁ ভগৱানক শুদ্ধা গাল এতিয়া জ্ঞানত কৰি দিব না ओम गंधर्व देवताय गंधर्व देवताय दक्ष धूपाय नमः ओम दक्ष धूपाय नमः दक्ष धूपाय ओम वनस्पति रसोत्पन्ना गंधर्व गंधर्वमा अभिराम सर्वदेवना दक्ष धूपाय नमः ओम वनस्पति रसोत्पन्ना गंधर्व गंधर्वमा अभिराम सर्वदेवना वनस्पति रसोत्पन्ना गंधर्व अभिराम सर्वदेवना ओम दक्ष धूपाय। তাৰপিছত এই নাৰায়ণ ঋষিমুনি ভগৱানক মানে এইবিলাক যাই যে এতিয়া কলিৰ যুগ আৰম্ভ হৈছে এই ভক্তবিলাখানে কেনেকৈ ভগৱানক পাব এতিয়াতো যুগটো বেয়া যুগ কলিৰ যুগটো বেয়া যুগ গম পাইছা দয়া মৰম নাই গম পাইছা মানে তেতিয়া এই নাৰায়ণক যাই নাৰায়ণে সুধি আছে তাৰমানে এতিয়া কি কৰিব কি নকৰিব মনোযোগ দি শুনবাত নি বুজি পাব অসমীয়াত লেখা পাব আৰু মুনি বলে শুনা কথা কহিবকে খাব মৰ্তলোকে দুখ পাব যত প্ৰজাগণ কিমতে হইবে কলক দুখ পৰিত্ৰাণ কহি উপায় প্ৰভু দেৱ ভগৱান আৰু মাধৱ পদতি যদি সত্যক বুজাই কদিবে লোকেৰ দুখ কহিলো নিশ্চয় আৰু শুনি মুনি বলে কুহি একো ভগৱান কিবা বস্তু লাগে তাৰ ব্ৰতকে নচয় মানে ক'লাম যে নাৰায়ণক চিন্তা কৰি ভক্তি যদি পূজা কৰে তাৰ দুৰ্গতি নাপায় ইত্যাদি সুধিলাক যে কি লাগে পূজা আমাৰ যি ভোগ বনাই যে গাখীৰ কল আটা গুড় চেনি এনেকৈ ভোগটো বনাব লাগে সন্ধ্যাবেলা পূজাটো কৰিব লাগে আৰু বন্ধুবৰ্গ মাতি আনি খুৱাব লাগে এতিয়াও সন্তুষ্ট আৰু কিন্তু ভক্তিটো হৈছে মূল বস্তু
ভক্তিটো 1 নম্বৰ। তোমাৰ দ্ৰব্যই কম হওক কথা নাই, ভক্তিটো এৰি দিবা নেকি, একদম পুৰা দিবা লাগিব। আৰু শুনিয়া নাৰদ অতি মনত কৌতুক, চলি গইলা ভাই বিনা ঘাই দীপবিত, ভকত বৎসল হৰি ভক্তৰ কাৰণী, কৰিলা প্ৰচাৰ কথা আপন বচনী। এইবুলি ভগৱান হৈছে কি গম পাইছে নহয়, ভগৱান হৈছে ভক্তৰ অধীন, ভগৱান ভক্তৰ অধীন। ভগৱানক আমি ভাল পালি আমি যদি ভক্ত হ'ব পাৰোঁ, আমাৰ দুখ কষ্ট তেওঁ মানে নাশ কৰিব থকা নাই, তেওঁ ভক্তৰ দুখ কষ্ট সহ্য কৰিব নোৱাৰে, গম পাইছে নে নাই। তেওঁ বিভিন্ন উপায় দি ভক্তবিলাকৰ তেওঁ দুখ কষ্ট নাশ কৰি ভগৱানৰ কাম হৈছে। এতিয়া কাশীপুৰ গাঁৱৰ এটা দৰিদ্ৰ ব্ৰাহ্মণ আছিল, ভিক্ষা খুজি খোৱা ব্ৰাহ্মণ। এই ব্ৰাহ্মণটোক নাৰায়ণে দেখা দি পূজাটো কৰিব, প্ৰথম নাৰায়ণে পূজা কৰিব, সত্যনাৰায়ণ পূজা। কাশীপুৰ গ্ৰামে এক আছিল ব্ৰাহ্মণ, আৰু পৰম দৰিদ্ৰ হয়তো নাহি কিছু ধন, দিনে দিনে ভিক্ষা মাগিছি কিছু মিলয়, তাকে দিয়া ভাৰ্যাপুত্ৰ পালন কৰয়। একদিন হিত বিক্ৰী ভিক্ষা যাইতে, সত্যনাৰায়ণ চমে দেখা ভৈলা দৈতে, আৰু বৃদ্ধ ব্ৰাহ্মণেৰা দেখে দেৱনাৰায়ণ, ব্ৰাহ্মণত পুচিলন্ত মধুৰ বচন, আৰু কণস্থানে বিপ্ৰ তুমি কৰিছা গমন, কুহি অমত যাহ কিহৰ কাৰণ। নাৰায়ণে ব্ৰাহ্মণটোক দৃষ্টি ধৰি এই গৰীব ব্ৰাহ্মণটো ভিক্ষা খোজা ব্ৰাহ্মণটো সুধি আছে, ক'ত যাওঁ বিপ্ৰ, কিয় যাওঁ সুধি আছে। আৰু বিপ্ৰ বোলে যাওঁ আমি ভিক্ষা লাগীয়া, বিধাতাই সৃজিছে মোক দৰিদ্ৰ কৰিয়া, কথা শুনি প্ৰভুদেৱে বুলিলা বচন, হেবি আকৌ বিপ্ৰ তুমি সত্যনাৰায়ণ, ভকতি কৰিয়া তাক পূজা কৰা দেৱে, তোমাৰ দুৰ্গতি যত সন্দিবে কাটিবি। ব্ৰাহ্মণটো ক'লে যে মই দৰিদ্ৰ ব্ৰাহ্মণ, ভিক্ষা খুজিব যাওঁ, ভিক্ষা নুখুজিলে মই খাব নাপাওঁ। তেতিয়া নাৰায়ণ দেৱী ব্ৰাহ্মণটো ক'লা যে তুমি এইটো ভিক্ষা খোজা কামটো বৰ কষ্টৰ কাম, তুমি এনেকৈ একান্ত মানে নাৰায়ণক পূজা কৰা, সত্যনাৰায়ণক, হ'লে তোমাৰ দুৰ্গতি নাপাব। আৰু শুনি বিপ্ৰ বোলে প্ৰভু আমি আকিঞ্চন, কি দিয়া বুজিব আমি সত্যনাৰায়ণ, হেন শুনি হাঁহি আই বদতি মুৰাৰী, নেলাগে বিস্তৰ ধন জানা নিষ্ট কৰি। তেতিয়া ব্ৰাহ্মণটো ক'লা যে মই কেনেকৈ পূজা কৰিম, মই নিজে দৰিদ্ৰ, খাব নাপাওঁ, আকৌ মোৰ টকা পইচা নাই। তেতিয়া নাৰায়ণ দেৱী ব্ৰাহ্মণটোৱে হাঁহি ক'লা যে নাৰায়ণ পূজাত বিস্তৰ বহুত ধন সম্পত্তি নাংগে, আমি জোখৰ কৰিলে যি মানুহ এনেকৈ এক থালি ইমান নহ'লেও কথা নাই, 500 কল, 500 গাখীৰ, 500 গুড়, 500 চেনি, 500 ঘিউ, এখিনি হ'লেই 500 হ'লেই হৈছে, ক'ব এতিয়া। আৰু চুৱাচাৰ আটা আৰু চুৱাচাৰ চেনি, চুৱাচাৰ ঘৃত গুড় আনিবে কিনি, চুৱাচাৰ ক্ষীৰ আৰু কদলী গুণ্ডা ছয়, গধুম নাপাইলে চূৰ্ণ তণ্ডুল শৰয়, নিশা ভাগে ডাকিয়া আনিবা বন্ধুগণ, কৰিবা পূজা ঘট কৰিয়া স্থাপনা। এইমতে নাৰায়ণ পূজা কৰা দেৱী, তোমাৰ দুৰ্গতি যত ঘটিবে কাটিবি। পূজাৰ বৃত্তান্ত কহি দেৱ ভগৱান, অন্তদান হইলা বছে তথাতে আপনা, আৰু বৃদ্ধক নেদেখি বিপ্ৰ বিস্মিত মনত, পূজা কৰিবাক দৃঢ় কৰিলা মনত। এই বুলি নাৰায়ণ দেৱী ব্ৰাহ্মণটোৱে এই গৰীব ব্ৰাহ্মণটোক এই কথাখিনি উপদেশ দি অন্তৰ্ধান হৈ গ'ল, নহয় গ'ল। যেতিয়া নহয় গ'ল, এই ব্ৰাহ্মণটোৱে আচৰিত হৈ গ'ল, কি কথা বাৰ্তাই কথা পাতি আছিল, মানুহজন নহয় গ'লে, মোক ভগৱানে এই বুদ্ধি দিলাৰে, এনে বুলি তেওঁ চিন্তা কৰলা কথাটো, চিন্তা কৰি ধৰিওতো ভিক্ষা খোজা কামটো বৰ টান কাম, কোনোবাই দিয়ে কোনোবাই নিদিয়ে, কোনোবাই গালি পাৰি এনে। তেতিয়া তেওঁ চিন্তা কৰা ঠিক আছে, আজি ভিক্ষা কৰি যি টকা পইচা পাওঁ পূজাৰ সামগ্ৰী কিনিম। এনে বুলি মনেদি তেওঁ নাৰায়ণক চিন্তা কৰিছে, একান্ত মনে চিন্তা কৰি ভিক্ষা কৰিব গুচি গৈছে। এই যি একান্ত মনে চিন্তা কৰলা, ভগৱানে গম পাই আমি একান্ত মনে নাৰায়ণক চিন্তা, তুমি যাকে চিন্তা কৰা ভগৱানক, ই তোমাক মানে ভগৱানৰ ভিতৰত মানে উদয় হৈ যাব। ভগৱানে গম পাইছে নাৰায়ণে যে এই সঁচাই ভক্ত, এই পূজা কৰিব মোৰ। সেইকাৰণে ব্ৰাহ্মণটো কি কৰিছে, 2 গুণ ধন সম্পত্তি পোৱা কৰি দিছে। 100 টকা যদি ভিক্ষা কৰি পাইছিল, 200 টকা পোৱা কৰি দিছে। ব্ৰাহ্মণৰ বিৰাট ফূৰ্তি, পিছদিনা আৰু পূজাৰ সামগ্ৰী কিনি আনি ব্ৰাহ্মণ মাতি আনি নাৰায়ণ পূজা কৰিয়ে পাইছিল আৰু বন্ধুবৰ্গ মাতি আনি। তাৰে পাছত পিয়া সি ধনী হ'ব লাগিল, তাৰ ধন সম্পত্তি দিলাক ভগৱানে। ভগৱানে নৰা কাম একোৱেই নাই, গোটেই বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ, গম পাইছে নহয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ড আমাৰ একোৱেই নাই তাৰমানে। তেওঁ তোমাক একদম দৰিদ্ৰ কৰিব পাৰে, একদম ৰাজা মহাৰাজাও কৰিব পাৰে, গম পাইছে নহয়, ভগৱান সাংঘাতিক বস্তু। আৰু মনতে ভাবিয়া ভিক্ষা কৰিলা ব্ৰাহ্মণে, পাইলা প্ৰচৰা ভিক্ষা বিপ্ৰ ইত্যাদিতে, আনন্দে চলিলা পাছে আপোনাৰ ঘৰে, সমৰ্পিলা ভিক্ষা নিয়া ব্ৰাহ্মণীৰ কাছে, পথেৰ বৃত্তান্ত যত কহিলা সকলে,
অৰমিলা পূজা দিছে পাছে অন্ধকালে দেয়াৰ আৰু ডাকিয়া আনিলা আৰু ইষ্ট বন্ধু গণ কৰিবে লাগিল পূজা সত্যনাৰায়ণ ব্ৰাহ্মণ কৈছে কথা পূৰ্বজনমতে গন্ধপুষ্প ধূপ দীপে দ্ৰব্য বিধিয়তে নমস্কাৰ কৰিলন্ত কৰিয়া ভকতি অধিষ্ঠান হৈয়া বৰ দিলা যদুপতি দৰিদ্ৰতা দূৰী কৰি হৈলা বহু ধন ডাকিৰ হৈলা কটাৰ চন্দৰ কংকন সেই কাল হন্তে এইটো পূজা প্ৰচাৰিলা পুনৰ কাঠুৰীয়াৰ পূজা জামতে কৰিলা এইবুলি বামুণক সন্তুষ্ট হৈ বামুণক ধনবান কৰি দিলা ধনম্পতি পালাক যেনেকৈ ধৰক পাইছিল এতিয়া লটাৰী পাওঁ কিবা পাইছিল এতিয়া বামুণক দেখা পাই কটামান খৰিকটীয়া আছিল তাহোনো বামুণৰ তাকে সুধি গুচি যাই তাহোনো নাৰায়ণক পূজা কৰিব কৰি তাহোনো ধনবান গন্ধৰ্ব ৰাজা নিচিনা তাহাৰো আৰু হাত বাঞ্চ কাঠুৰীয়া হুয়া আকস্থান অৰণ্যত প্ৰৱেশিলা কষ্টৰ কাৰণ অতিশ্ৰমে শান্ত হৈয়া তৈতে এপাজন কৃষ্ণতে চলিলে সেই ব্ৰাহ্মণেৰ স্থান দেখি বিপ্ৰ বহি আছে সত্যৰ চৱনে কৰজৰে জিজ্ঞাসিলা ব্ৰাহ্মণেৰ স্থানে কাঠুৰীয়া বদতি শুনিও গুৰু বাপ কিবা দেৱ পূজা গুৰু পুহিও আমাক কিয়েতো খণ্ডিত বিপ্ৰ তমাৰ দুৰ্গতি কহি অক গুৰু মই কৰো হোক আকুতি এই খৰিকতে বামুণৰ তাকে পানী খাব আহিছিল আগতো ভাবি আছোঁ নেকি পানী খাব আহি পানী খাই যায় এতিয়াও বহুদিন অহা নাই আহি দেখা পাই যে বামুণটো ঘৰ তাৰ বেলেগ কৰি গৈছে টকা পইচা বেছি কিয় আৰু ঘূৰি গৈ থাকোঁ ধুনীয়া ঘৰ তাৰ বান্ধি লৈছে মন্দিৰ বান্ধি লৈছে তাতে নাৰায়ণক পূজা অৰ্চনা কৰে ই আচৰিত গ'ল বা খৰিকটীয়াই যাই বামুণটোক কাপোৰ তিনিখন আছে প্ৰভু মই আপোনাৰ দুৰ্গতি কেনেকৈ নাখালে আপুনি কিয় পূজা কৰিছে কোন দেৱতা পূজা কৰিছে কি হ'ব কি নহ'ব এটা সুধবাৰ আছে এতিয়া বামুণটোৱে এই খৰিকটীয়াক ক'ব আৰু বিপ্ৰ বোলে কৰি পূজা সত্য দেৱতাৰ যাহাক হেবিলে হয় আপদ নিষ্ঠাৰ অপুত্ৰকে পুত্ৰ পাই দৰিদ্ৰে পায় ধন পিতাজনে ত্ৰাণ পাবে বন্ধ বিমোচন আৰু অন্ধকে পায় চকু বহিল নিশ্চয় শুনি কাঠুৰীয়াৰ মনে হইল বিস্ময় ক'লা কি যে মই সত্য দেৱতাক পূজা কৰিছোঁ যাক পূজা কৰিলে গোটেই মানে বিপদ আপদ নহৰে সত্য মানে হৈছে ভগৱান কম্পিউটাৰ মানে ভগৱানৰ জন্ম নাই মৰণো নাই ভগৱানে আমাৰ নিচিনা জন্মি নাথকে মৰি নাথকে গম পাইছে না নাই ভগৱানে একদম নমৰে সেইকাৰণে তাক একো সত্য বুলি আৰু কি কৈছে যাক পূজা কৰিলি যাক ভক্তি কৰিলি গোটেই বিপদ আপদ নহ'ব ভগৱানে আৰু কি কৈছে অপুত্ৰ মানুহক পুত্ৰ সন্তান দি দৰিদ্ৰ মানুহক ধন দি গম পাইছে না মানে ভিতৰজন যাৰ মানে ভয়ত থাকে শংকাত থাকে তাৰ মনৰ ভয়বিলাক নোহোৱা কৰি দিয়ে ভগৱানে ভগৱানৰ ভক্ত হ'লি তোমাৰ ভয় আকৌ নাই তুমি দিন নাই ৰাতি নাই দয়া ইচ্ছা তুমি সেয়াই গুচি পাৰবা কোনো শত্ৰুই তোমাক একো কৰবা নাই তাহাৰ আগেদি গুচি যাবা তোমাক শত্ৰুই একো কৰবা নাই গম পাইছে তোমাৰ এই কথাখিনি খৰিকটীয়া আহিছিলে এটা হে পানী খাবা ই যে লগৰবিলাক ক'লাক যে ভাইয়াত আমি যে এই বামুণ টকা পানী খাব গৈছিলোঁ নাৰায়ণক পূজা কৰি এনে হৈছে আমিও পূজা কৰোঁ দেই তাহানো চিন্তা কৰা হয়ো দৈ বৰ টান কাম খৰিকটীয়া খৰি বেচা খৰি কাটি বেচাটো বৰ টান কাম ধৰি আমিও পূজা কৰিম এইবুলি তাহানো সিদ্ধান্ত কৰলা হয় না যে আজি খৰি বেচি যি পইচা পাওঁ পূজাৰ সামগ্ৰী কিনি দিম আৰু গম পাইছে না মানে এনে বুলি ভাবি তাহোঁ খৰি বেচব উঠি গৈছিল এই যি ভাবলাক কথাটো মানে পূজা কৰিম বুলি তাহোনো এনে কি কৈছে খৰি আছে পৰিৱেশ পূজা কন্যা বিবাহৰ আছে হৰজাপা আশ্বাস কৰি হিত সদাগৰ আপোনাৰ কৰ্মক লাগি চলিলা সত্তৰ অনন্তৰে কলাৱতী ভৈলা কন্যা দেখিয়া বিস্ময় মনে গুণে ধন পাল আৰু বন্ধুগণ সমবছে মন্ত্ৰ নকৰিয়া বৰৰ কাৰণে দিলা দুটক পঠাইয়া কাঞ্চন নগৰে আছে নামে শংকপতি তাহাকে আনিলা কন্যা দিলে মুখ্যপতি এইবুলি সদাগৰত এনেকৈ ছোৱালী জন্মিলা ছোৱালীৰ নাম ধৰা কলাৱতী গম পাইছে না মানে এনেকৈ আজি কালি ছোৱালী ডাঙৰ হৈ গৈছে আৰু এতিয়া বিয়া দিব পৰা হৈ গৈছে কিন্তু পূজা যে কৰিব লাগে তাৰ খবৰ নাই এইবুলি শংকপতি নামৰ এটা সদাগৰৰ চিন্তাত ধনী মানুহ তাত ছোৱালীটো ধাম ধুম মাৰি বিয়া দি পেলা কিন্তু পূজাটো নকৰলা তাৰোপৰি সুভক্ষণে গধূলি সময় সভাখন বিৰচিলা নানা ৰত্নময় মণ্ডপক বিৰচিলা চিত্ৰকৰ গণে স্তন্দিল কৰি অগ্নি স্থাপিল ব্ৰহ্মণে কৰিলন্ত কন্যাদান বিধিৰ বিধানে ৰোহিতন্ত কতদিন আনন্দিত মনে অৱজ্ঞৰ বসেতবে সাধু লক্ষ্যপতি আৰু নাৰায়ণৰ কথা হইল কবিশ্ৰুতি অতদিনে সদাগৰে জমাতক লয়া বাণিজ্য কৰিতে গইলা নৌকাত চৰিয়া কটক দিৱসে যাই লোকনগৰ আনন্দ মংগলে যাই বচিলা ভিতৰ
আর মিলিল প্রমোদ দহিত দক্ষত পূজা ভঙ্গ ভঙ্গে প্রভু সত্য নারায়ণ আর অন্তরিক্ষে থাকি তাকে বলিলা বচন প্ৰতিষ্ঠিত বুজা হৰি নকৰি আমাৰ কালি ফল পাইবি ঘৰ শুনা দুৰাচাৰ এইদিনা ৰজা ৰাজে প্ৰৱেশিলা পুৰী চৰে যায় সৰ্বশেষ কৰিল কচুৰি এনে দেখে কাটোৱাল ভয় পাই মুনি বিচাৰ কৰাই চৰমণি সযতনি এই সময়ত জৰা সাধুৰ অধকানে দ্ৰব্য ধৈৰ্য অন্তৰ্ধান হইল দশনে কি কৈছে নাৰায়ণে আমিতো বিয়া মানে আনন্দ মানে বিয়াই দিলা বিয়া দিয়া পূজা নকল লগাই কিবা কি কৈছে সাদা কৰি ডাঙৰ কাকৰ লগত লৈ পুনৰ বাণিজ্য কৰিব গুচি গৈছে আৰু দুটা গণ কৰে তথা চৌৰে উদ্দেশ্যা সাধুৰে দোকানে দ্ৰব্য দেখিল আহিয়া নাৰায়ণে কি কৈছে কিবা ডাঙৰ কাক লৈ বেলেগ দেশত তহন বাণিজ্য কৰিব গুচি গৈছে তাতে কি কৈছে বাণিজ্য কৰি থকাৰ কিছুদিন পাছত নাৰায়ণে কি কৈছে যোন ৰাজ্যত বাণিজ্য কৰিছিল সেই ৰাজ্যৰ ৰাজত্বত মূল্যৱান সম্পদ চুৰ কৰি আনি এই সাতাগৰাৰ দোকানত থৈ দিছিল আগ চুৰ বুলি বান্ধি জেলত থব কৈছে নে মানে ভগৱানে চুৰ হৈ বুলিছে নৰা কাম নকৰে নেকি গম পাইছে নে মানে আহোম ৰাজাৰ যেতিয়া বস্তুবিলাক নোহোৱা হৈছে ৰাজাৰ পোহৰবিলাক গম পাইছে ইফাল সিফালকৈ ঘূৰি আছে পাছত আৰু নাৰায়ণে বেলেগ ৰূপ ধৰি এটা কৈছে তোন বিশ্ৰীপা নাংগীতা এই অমুক সাতাগৰে বেপাৰ কৰিছে তাৰ হাত তাতে আছে তাহোন যে আহিছে এইটো আছে বস্তুবিলাক তেতিয়া তাহাৰ ৰাজাৰ পোহৰবিলাক ধৰি লৈ গ'ল তাহাক সি জেলত ভৰাই থৈ দিছে কাৰণ তাৰ জেলত বিনা বিনা কান্দি আছে আৰু কৈছে নেকি বিদেশৰ কথা আহিছে নকৈ তাৰ তাতে কান্দি আছে গম পাইছে নে নাই তাৰমানে ভগৱানে নৰা কাম একোৱেই নাই গম পাইছে তুমি সাৰি যাব নোৱাৰো আমাৰ আদালতত সাৰি যাব পাৰো কিন্তু ভগৱানৰ আদালতত সাৰি যাব নোৱাৰো গম পাইছে নে নাই আৰু নিপতিৰ চৰণ বন্দিয়া জড় কৰে দুইজন চৰ প্ৰভু আশ্ৰয় নগৰে কিবা আজ্ঞা বলে তাকা বলে আগুৱা ৰাজা বলে আনি এক চৰক বান্ধিয়া ভালমতে পতালে ৰাখা বন্দী কৰি হন কৰি আমি ৰাখা ভাণ্ডাৰত ভৰি হেন আজ্ঞা ভাই দুটে সাধুক বান্ধিয়া কুৱাৰে ৰাখিল দুই নিগৰ লগায়া সত্যৰ মায়া তাতাৰ নুশুনিলা মাত আৰু নকৰ আনিলে তাৰ ধন কিনি যত হেন দেখে কান্দে সাধু আকুল পৰাণ জামাত চচুৰ দুয়ো কৰয় ক্ৰন্দন হা হা বিটিকিনো ভৈলা আমাৰ কপালে কণদেৱে চলিল অন্ত আছি মায়া বোলে ইষ্টমিত্ৰ বন্ধু মৰ থাকেও নাই খোৱাৰে ৰহিল বন্দী চচুৰ জামাই এইমতে বন্দী আছে দ্বাদশ বছৰ সাধুৰ গৃহৰ কথা শুনা অনন্তৰ যতেকে আছিল ধন সাধুৰ মন্দিৰে সত্যনাৰায়ণে তাক বিলম্ব নকৰে জামুৱা ঘৰে কৰে এনেকৈ জেলত থলা সেই ঘৰত আছিল মায়েক যে দুটাই লীলাৱতী কলাৱতী তাতে নাৰায়ণে কি কৰে আজি চুৰ কালি টকা তেনেকৈ লুকে লুকে তাৰ সৰ্বহাৰা কৰি উঠিছে একো ঘৰত নাই আৰু লীলাৱতীক নানানটা ব্যাধি নানানটা বেমাৰ আমি জাপি দিছে নাৰায়ণে এনে অৱস্থা কৰি পাইছে তাহোন ভিক্ষা নুবুজি তাহোন খাব নাপায় ভিক্ষা খুজিব গিলিয়া খাব এনে অৱস্থা কৰি পাইছে ভগৱানৰ ৰোগত বুলি বৰ সাংঘাতিক তুমি মানুহৰ ৰোগৰ পৰা বাচি যাব কথা নাই কিন্তু ভগৱানৰ যদি ৰোগত পচৰি তোমাৰ একদম চেষ্টা কৰি পেলাব ভগৱান বিধান মাৰি পেলাব গম বুজি নাপায় আৰু কাহাকেৰা ধন নাহি ঘৰৰ ভিতৰে ভিক্ষা কৰি দুই অৱশ্যে পচয়া উদৰে একদিনা কলাৱতী মাতৃক চৰিয়া একেশ্বৰে চলিনন্ত ভিক্ষা কলাগিয়া ব্ৰাহ্মণে কৰয় সত্যনাৰায়ণ ব্ৰত দৈৱযোগে কলাৱতী ভৈলা উপগত দেখিলন্ত ব্ৰতহতী ব্ৰাহ্মণে কৰয় পুজিলন্ত কথা অতি খৰিয়া বিনয় কিবা দেৱ পূজা কৰোঁ কহিও সকল তাহা কহে বিয়ানৰে পাৱে কিবা ফল একদিন আৰু কি কৰিলাক এই জীয়েকে কলাৱতী মায়াকৰ লগত নিয়া নাই এনেকৈ গৈছে একান্ত মানে ঈশ্বৰক চিন্তা কৰি শিক্ষা খুজিব গুচি গৈছে এই যি একান্ত মানে চিন্তা কৰলাক ঈশ্বৰক আমি তুমি চাবাচোন একান্ত মানে ঈশ্বৰক চিন্তা কৰিলে বুদ্ধিগিলা সৎ বুদ্ধি দিয়ে তুমি বুজি নাপালে যেতিয়া একান্ত মানে চিন্তা কৰা সৎ বুদ্ধিগিলা দিয়ে তাইও একান্ত মানে চিন্তা কৰি ভিক্ষাৰ কথা চিন্তা কৰা নাই ইয়াৰ কেৱল নাৰায়ণক চিন্তা কৰিছে এই নাৰায়ণে গম পাইছে এই বিপদত বস্তু উদ্ধাৰ কৰিব লাগিব তাই কি কৈছে তাইৰ ভৰি কহেন দি এই বামুণৰ ঘৰটো যে গৈছে প্ৰথম ব্ৰাহ্মণৰ দ্বাৰা যি পূজা কৰিছিল এই বামুণৰ ঘৰৰ পৰা কৰি দিছিল বামুণে যেতিয়া মন্দিৰত পূজা অৰ্চনা কৰি আছিল বামুণক যে দুখৰ কাহিনীগিলাখান ক'লাক যে এনে এনেহেন কথা যে বামুণে ক'লাক যে ময়ো দৰিদ্ৰ আছিলোঁ ময়ো ভিক্ষা পূজা আছিলোঁ এনেকৈ তেওঁ পূজা কৰি মোৰ এনে এনে অৱস্থা যে তুমিও এনেকৈ নাৰায়ণক পূজা কৰা কৰিলে যদি তোমাৰ দুৰ্গতি নাথয় এই বুলি এই ছোৱালীটোৱে তাতে বামুণক তাতে সেৱা চেৱা কৰি ঘৰত আহিলা আহি পিছদিনা তাহোন মায়েক অলপ গালি পাইছিল সন্ধিয়া আহিছিল মায়েকৰ লগত নেনাই আহে মায়েকক যেতিয়া ভাগি ভাগি ক'লা পূজাৰ কথাটো নাৰায়ণ পূজাৰ কথা তেতিয়া মায়েকৰ মনত পৰি হৈওতো কথাই
তই জন্মৰ সময়ত আমি নাৰায়ণ পূজা এটা কৰিব লগা আছিল, আমি পূজাটো কৰা নাই। এই বুলি মায়েক দেৱৰ ৰাতি আৰু ঘুমটি নাহি নাইক দিনা পুৱাই দেউতাইয়ে ভগৱানক চিন্তা কৰি ভিক্ষা খুজিব গৈছে। বহুত ভিক্ষা পাইছে আৰু ভগৱানক চিন্তা কৰাৰ কাৰণে বহুত ভিক্ষা পাইছে। পাই বিৰাট ফূৰ্তি ধাৰ পিছদিনা বামুণ মাতি আনি এই নাৰায়ণ পূজা কৰিছে। এই যে নাৰায়ণক পূজা কৰলা, এই বাপেকে যিটো কৈছিল ল'ৰা বা ছোৱালী পূজা দিম বুলি, এই ডক্টৰ কাটা গেল আৰু ধাৰটো মাৰা গেল জানো গম পাইছে নহয়। ধাৰটো মাৰা যোৱাৰ পিছত যোন ৰাজ্যত আহোম সাতাগৰম বন্দী আছিল, সেই ৰাজ্যৰ ৰাজাক নাৰায়ণে সপন দেখে আৰু ঘৰলৈ পঠি দিয়া পাইছে ন। কোনে বুজি তুমি ধাৰটো মাৰবাই লাগিব, ধাৰ নামাৰিলে তোমাক এই মানে তুলিয়ে প্লে কৰি দেব, উল্টা উল্টা কথা ক'ব মানে বুজি নহয়। সেইকাৰণে পাৰাপক্ষত ফুৰিবাই নেকি পূজা সূজা এই কৰোঁ বুলি কৈ থাকবা নেকি, পাৰিলে লগে লগে দিয়ে ফেলবা লাগে, তুমি মৰেদি ভাবে দি ফেলবা লাগে। এই মানুহে য'ত ত'ত কৰে মানে অমুক দিম তমুক দিম বুলি ভগৱানক ঠগে থাকে, পাছত প্ৰাৰ্থনা কৰি যে নিদিওঁ নিদি শাস্তি মান পাই থাকে। আৰু একদিনা কলাবতী মাতৃক চুৰিয়া একেশ্বৰে চলিনন্দ ভিক্ষা ফলা দিয়া ব্ৰাহ্মণে কৰয় সত্যনাৰায়ণ ব্ৰত দৈৱযোগে কলাবতী ভৈলা অপগত দেখিলন্ত ব্ৰত অতি ব্ৰাহ্মণে কৰয় কুশিলন্ত কথা অতি কৰিয়া বিনয় কিবা দেৱ পূজা গুৰু কুহিও সকল তাহা কহ বিয়ানৰে ভাৱে কিবা ফল বিপ্ৰনিগ দতি পূজ সত্যনাৰায়ণ যাহা কহিবিল হয় পদ নিষ্ঠাৰ আর জীবাজনে বাঞ্ছা করে হবে কি হয় হেন শুনি পরি অতি প্রণাম করায় বাপার স্বামী মোর আহি এক ঘর মনতে কামনা করি মাগিল এক ঘর ভিক্ষা নিয়া চলিলন্ত আপনার ঘর দেখিয়া ভর্সনা করে জননী তাহার কিহেতু বিলম্ব তুমি কইলা কোনো খানা কোন বছর বুঝি তুমি এত বছর ভইলা কলাবতী বলে ক্রোধ নকরিবাই ভিক্ষার কারণে গল ব্রাহ্মণের ঠাই দেখিল নয়নে যথা ব্রত মনোহর মাগিল ঘর আমি করিয়া কাতৰ বাপাৰ স্বামী মোৰ আহি এক ঘৰ এটাকে কৰিব বুজ চৰণে তাহাৰ এই কথা লীলাৱতী শুনিয়া শ্ৰৱণী কৰিতে সত্য কবুজা ৰংগ হইলা মণি ভাবিতে ভাবিতে সেইটো ৰাতিপুৱাই ল মায়ে যিয়ে দুয়োজনে ভিক্ষা চলিল লভিলন্ত যত ভিক্ষা কি গহিব তাৰ বেলা অৱসানে তাৰা আহিলা নিজে ঘৰ এবাৰ ব্যৱস্থা কৰিল যিহেতু উচিত ইষ্টমিত্ৰ আনি তাৰা গুৰু পুৰোহিত মায়ে যিয়ে কৰে পূজা সত্যনাৰায়ণ স্তুতি নুতি কৰি পূজা কৰি সমৰ্পণ গলত বচন বান্ধি লীলা মাগে ঘৰ জামত চৰিতে দুয়ো আহি অপৰাধী স্বামী মোৰ দিও বদচয়া সত্যনাৰায়ণ প্ৰভু শুনি হইল দয়া নিশাতে হয়ন কৰি আছে সত্যবান ইটানে বহিয়া প্ৰভু দেখাই সপন সত্যবান কত নিৰ্যাত আমি সত্যনাৰায়ণ চকু মেলি চাওঁ লক্ষ্যৱতী শংকৱতী নামে সদাগৰ বন্দী কৰি ৰাখি আছ তোমাৰ নগৰ ৰাজ্য ধন প্ৰণপত্ৰ ৰক্ষা কৰ দেৱী নকৰ বিলম্ব জানে মুক্ত কৰ দেৱী পূৰ্বমতে ধন দিয়া নৌকাত তুলিয়া শীঘ্ৰে এৰি দিয়া তুই সন্তুষ্ট কৰিয়া এই বুলি নাৰায়ণ এই বুলি অন্তৰ্ধান ভৈলা নাৰায়ণ ৰাত্ৰিৰ অৱসে ৰাজা পাইলা চেতন পাত্ৰমন্ত্ৰী যত আছে সভাকো আনিলা সপনৰ যতা কথা সভাতে কহিলা আৰু অনন্তৰে নৃপবৰ দুটক পঠাই কনাইলে দুইজনে নিকৰ কটাই নাপিত আনিয়া ঘৰ কটাইলে কটাৰ স্নান কৰি আনি দিলা বস্ত্ৰ অলংকাৰ ভজন সম্ভাৰ যত আনি তাক দিলা জামাত শ্বশুৰ দুয়ো ভজন কৰিলা এই বুলি আটাগৰাকী বিলাক ৰাজাই খুৱাইলে ধুনীয়াকৈ একদম দাড়ি চুলি কাটি দিছিল নতুন কাপোৰ কাপোৰ দি ঘৰলৈ পঠাই দিলা আর বাণিজ্য করিতে আইল নগরে তোমার শংকৱতী নামে এই জামাতো আমার নেজানিল কোনো দোষে এতেকে বিলাই কথা শুনি নৰপতি লজ্জা বৰ পাই আর ধন কৰি সৰ্বস্ব নৌকাত ভৰাই সমস্তকে দিলা নিয়া দিকো নকৰিয়া হাতে বান দিয়া বাছে নৃপতি বদৰি নিজৰ আশ্ৰমক ব্ৰতী চলি সম্প্ৰতি ৰজাক প্ৰণাম কৰি ভূমিত কৰিয়া সম্ভাষা কৰিয়া ৰজা ঘৰ জৰিহিয়া এইবুলি সাদাগৰা কি কৰলা আৰু মানে ৰাজাকে সন্মান কৰি তাৰ ধৰ্ম হ'ল আর গলে ধরি হাঁটা করে নেজানি অন্য ঘেমি আমারে হাঁটু বলে তুমি মহারাজা রাজেশ্বর রমক কি দশ দিব কর্ম ফলমর আলিঙ্গন আল্লাদা লভিলা লক্ষ্যৱতী নিজ দেখে চলিল লগত শংকৱতী এই বুলি ৰাজা কি ৰাজাই আনকি হাদাগৰক ক্ষমা কৰলা যে হাদাগৰ ক্ষমা কৰি দিবি তাৰ বিচাৰ কৰিব লাগিছিল 12 বছৰ ধৰি তাৰ বিচাৰ কৰা নাই এতিয়া তখন ক'লাক যে মহাৰাজ আপুনি ক্ষমা কৰিব নালাগে আমি এইবিলাক কৰ্মফল ভোগ কৰিছোঁ
খবৰ মানে যদি এই সাতাগতি য'ত জন্মতে পূজাটো কৰে এইবোৰ মান লাগি আকৌ এই জেলত থাকিব লগা কথাই নাই। আৰু মধ্যাহ্ন স্নান কৰি কিছু মাত্ৰ খাই ৰাত্ৰি দিন ভিন্ন নাই নৌকা বাহি যায় সাধুক বুজিতে মন হৈয়া কপমন নদী তীৰে মায়া কৰি গৈলা নাৰায়ণ সন্যাসী ৰূপ ধৰি জিজ্ঞাসা কৰায় নৌকাত তোমাৰ ধন সাধু কি ধন আছে এনে কথা শুনি সাধু হাই দিক দতি কিবা হেতু সদা তুমি কহি অমৃতি মুদেৰ ধনক কিবা আবাঞ্চা কৰ মুনি কিছু ধন নাই নবে লতা পতাবিনে এই বুলি সাধাৰণ আহোম না ধনপতি পাই আহি গৈছে আনন্দ মানে তেতিয়া নাৰায়ণে ভাবলা আহোম পৰিৱৰ্তন হৈছে না নাই আহোমটো বদমাইছে আছিল ভাল হৈছে না নাই মঞ্চৰ কাৰণে নাৰায়ণে কি কৰিছে সন্যাসী ৰূপ ধৰি নদীৰ পাৰৰ পৰা গেৰি গেৰি মুখ পাৰছে এতিয়া সাধাৰণ কি এনচাৰ নাহিলা আর টাকা পয়সা পাই অহংকার আহি গেল আহি তখন বলছি একো নাই প্রভু আমার নাম একো নাই বুলি ভগৱানৰ গমেই পাই কি আছে কি নাই নাম মঞ্চৰ কাৰণে আহিছিল তাহাত আৰু উঠি গেল ৰাগ নাৰায়ণ চালা পাপিষ্ঠ মোক চিনি নাপালে আৰু মিছা কথা ক'লি যা তোহাৰ কথাটোৱে হচ্ছা একো নাই বুলি কৈছা একো নহয় গেল বস্তুবিলাক যি ধন সম্পত্তি আছিল একো নহয় গেল নাওগিলা ভাবি উঠবা আছে অলপ যদি নাওগিলা ভাবি উঠবা আছিল চাই যি একোটো নাই আৰু হাহাকাৰ লাগিলে কান্দা কাটা নাও বোলে ৰাখি কান্দা কাটা কৰিব আছে দিনে দিনে কান্দা আছে আৰু নৌকাত তোমাৰ আৰু হেন কথা শুনি সাধু হাঁহি নিকটতি কিবা হেতু সদা তুমি কহি অমৃতি মুদেৰ ধনক কিবা বাঞ্চা কৰ মনে কিছু ধন নাই নবে লতা পতা বিনে হেনয় নিষ্ঠুৰ বাণী শুনি নাৰায়ণ বলয় পাপিষ্ঠ কত হৰ বচন বাই গৈলা কত দূৰ নৌকাতৰ বাছে আৰু ভাইলা আৰু ঘৰহীনা হৈয়া নৌকা ভাইলা হতৰে নৌকা ভাইবাৰ দেখি সাধু নিহলয় ধন চব নাই নবে লতা বতা হয় দেখিয়া ধাতুৰ মনে ধাতু গৈলা উৰি কান্দিতে লাগিলা দুখে আৰ্তনাদ কৰি বহকে চট পাইলা নৌকা নদীৰ আকাশৰে ক্ৰন্দন কৰয় হবি অতি সস্তৰি শ্বশুৰ জামাত দুয়ো কৰয় ক্ৰন্দন সাধু বোলে কিবা হেতু এত বিড়ম্বন জামাত বদতি দেৱে কৰি পুত পানী নকৰিবা বাপহক শুন মৰবাণী এনেকৈতো কান্দা কাটা কৰি লাভ নাই ডাঙৰটো ক'লে যে পিতা কান্দা কাটা কৰি লাভ নাই এই যিটো সন্যাসী নদীৰ পৰা আমাক সুধি আছে তেওঁ কিবা মায়া কৰি কচি তেওঁক যে আমি ধৰিব লাগিব এই বুলি ডাঙৰ ফাৰাক দৌতাই যায় সন্যাসী ভৰিত কৰি কান্দি কান্দি কপাৰ আছে আৰু নদী তীৰে বহি যিটো সুধি আছে কথা সন্যাসী নহয় সেইটো জানিবা সৰ্বথা ভকতি কৰি আতংক কৰি নমস্কাৰ এই বিষয়ে বন্দিব জানো আপদ আমাৰ জামাতৰ কথা শুনি সত্তৰে চলিলা সন্যাসীৰ বাবে কৰি কান্দি পেলালিলা চৰণে ধৰিয়া দুয়ো কৰয় কাকুতি দণ্ডি বোলে কিয় হাতু এতেকে ভকতি কিবা কৰি আছো আমি তৰ অপকাৰ সেইকাৰণে এত বড় পৰম কাতৰ সদাগৰ পদ্ধতি শুনিও কৃপাময় নৌকাৰ হৈলেন আছো যত ধন ছয় নাওতো আছিল মৰ মাটিক ৰতন লতাপত্ৰ হৈলেন তাৰ কৰিও কাৰণ এইবুলি সন্যাসী যেতিয়া ভৰিত পৰি পৰি কান্দবাৰ আছে সন্যাসীৰে ক'লা যে তোহান কি অপকাৰ কৰিছোঁ মোৰ ভৰিত পৰি পৰি কান্দবাৰ আছা তেতিয়া ক'লা যে প্ৰভু মোৰ এনেকৈ নাট মানিক মুক্তা নানানটা মূল্যৱান বস্তু আছিল এইবিলাকে একো নহয় গেল তেতিয়া সন্যাসী আগৰ কথাবিলাক তাক মনত ফেলি দিব সাদা গপটো আগৰ কথা মানে কি এটা যি ৰাজাই পূজা কৰিছিল নদীৰ পাৰত কিয় সেৱা কৰিলে কাৰণে সাদা কৰে ল'ৰা বা ছোৱালী পূজা দিম বুলি তুমিতো সেৱা কৰিলা ল'ৰা বা ছোৱালী পূজা কৰি দিম বুলি কিন্তু পূজা নকৰলা ছোৱালী জন্মদিনা পূজা নকৰলা ক'লা যে ছোৱালী বিয়াত পূজা কৰিম বিয়া দিলে পূজা নকৰলা এইবাৰ তোমাৰ খবৰ লৈ হিচাপত দিছিলোঁ এইবাৰ তুমি মিছা কথা ক'লা একো নাই বুলি এতিয়া আগৰ কথাবিলাক মনত ফেলিলেও আছিল সাদা ঘৰৰ চুলি থিয়া হৈ গৈছে বাপৰে শ্ৰী নাৰায়ণ দুগুণে একদম দীঘাল দি বস্তু প্ৰভু দি হৈছে তোমাক এই যি মোৰ ধন সম্পত্তি গোটেই তোমাক পূজা দিম মোক উদ্ধাৰ কৰা কিন্তু ভগৱান আৰু দয়া সাগৰ ভগৱানক আমি ক্ষমা খুজি ভগৱানে বিৰাট ভাল পায় আগৰ দৰে বস্তুবিলাক মানে উদ্ধাৰ কৰি দিলাম আৰু কথা শুনি সদাগৰ বিস্ময় মনত স্তুতি কৰি বাক লৈলা পৰি চৰণত কাকুতি মিনতি কৰিবলৈ অৱচন নিশ্চয় পুজিব প্ৰভু তোমাৰ চৰণ লক্ষ্য মুদ্ৰা ধিয়া যদু চৰণ সেবিব আৰু নৌকাৰ যতেক ধন তেবে চে তুলিব শুনিয়া প্ৰভুৰ মনে দয়া উপজিলা জল দিয়া নৌকাখন শোষ নকৰিলা মনৰ বাঞ্ছিত বৰ দিয়া দেৱ হৰি অন্তৰ্ধান হৈলা প্ৰভু তথাতে মুৰাৰী এইবুলি সন্যাসী তাহাক আগৰ দৰে বস্তুবিলাক দি তাৰপৰা অন্তৰ্ধান হৈ গেলা নহয় গেলে তাহোন যে সেই নদীৰ নাওবিলাখান চাই আগৰ দৰে পৰিপূৰ্ণ হৈছে নাওবিলাক ধৰণৰ পৰিস্থিতি কিন্তু তাহাৰ অনুশোচনা হৈয়ো আমি নিজৰ ভুলৰ কাৰণে এই নানানটা দুখ কষ্ট পাই আছোঁ আমাৰ মানুহবিলাকৰ সেনে
মানুহবিলাকে ভগৱানক দোষ দিয়ে, মানুহে ভগৱানক দোষ দিলে আপোনাৰ নিজৰ ভুলৰ কাৰণে মানুহে দুখ কষ্ট পায়। গম পাইছে? খাব লগা বস্তুটো খায়, নক'ব লগা কথাটো খায়, নাযাব লগা যায় এনেকৈ মানুহবিলাক দুখ কষ্ট পায়। গম পাইছেনে মানে? পাইছেনে বুজি? আৰু দুখ কষ্ট হ'লে ভগৱানক দোষ দিয়ে, প্ৰভু কিয় ইমান কষ্ট দিছে? তুমি চুগাৰ থকা মানুহ মিঠাই খাব ভাবিছে, ডাক্তৰে তুমি ধাম দিম চুগাৰ মিঠাই খাই আছো, তোমাৰ বেমাৰ নহয় কি হ'ব? হয় না নাই কথা? পুৱাই উঠি সোনকালে উঠি কাম বন কৰি ভগৱানৰ নাম চাম লৈ ঠিক ঠাক কৰা, 10টা বজালৈকে তুমি বাগাতি থাকিবা, তোমাৰ বেমাৰ নহয় কি হ'ব? কথাটো হয় না নাই? মানুহে নিজৰ ভুল নিজে কৰি আছে, সেইকাৰণে নানান তাত দুখ কষ্ট পায় আৰু ভগৱানক যাই দুখ উঠে। হয় না কথাটো? তুমি নিজৰ কৰ্তব্যবিলাক ভালকৈ কৰি যাচোন। স্কুলত যোৱা চলি পঢ়া শুনা কৰিব পাৰি, যদি মোবাইল টিপি থাকে সি ক'ত পঢ়া শুনা কৰিব? বুজা নাই? স্কুলত যাওক আমি ভালকৈ পঢ়া শুনা কৰিব লাগিব, সেই নম্বৰ বেছিকৈ হ'ব। এনেহেন কথা সাধাৰণ কথা কৈছোঁ। আৰু মনতে বিস্ময় নৌকাক দেখায়, পূৰ্বমতে যত ধন সকলো আশ্ৰয়, আনন্দ কৰিয়া পাছে নৌকা ৰহিলা, সত্যনাৰায়ণ ভাবি বাইতে লাগিলা। কতদিন গৈয়া পাছে পাইলে নগৰ, বাৰ্তা জনাইবাক লাগি পঠাইলে পচৰ। লীলাৱতী কলাৱতী চেৱে ভগৱান, চেহি গ'লে বৰ ওচৰে সি বাৰ্তা দিলা জান। এনেকৈ কিছুদিন অহাৰ পাছত তাৰ নিজৰ নদীৰ ঘাট পাইছি, এই ঘাটত নামি তাহুনাৰ ঘৰত যাব আৰু 12 বছৰ নাই, সেইকাৰণে সাধাৰণ ভাবলাক যে ঘৰত এটা খবৰ দিব, এইবাৰ দুটা পঠাইবিলাক যে আমি আহিব বুলি কবি আৰু। সেনে আমাতে এই মাইক যে দুটাই লীলাৱতী কলাৱতী পূজা কিবা কৰিছিল নেকি, কৰি প্ৰসাদ খাব আৰম্ভ কৰিছিল, লৈছে খাব আৰু। এই জীয়েকটো তাই ধৈৰ্য মানে নলাক তাই ধৈৰ্য ধৰি থাকবাই নালাগ, আহা শুনি প্ৰসাদ এনেকৈ ঠেকচা মাৰি ফেলে দি আহা নদীৰ পৰা চাবা ধৰলাক। এই যে প্ৰসাদে ফেলে দিলাক তাতে ভগৱানক অপমান কৰা হয়, ভগৱানৰ ৰাগ উঠি গ'ল, চালা পাপিষ্ঠ মোৰ ধৰি আহিল আৰু মোৰ প্ৰসাদ ফেলে দিল তাতে। তাইও সেই নদীৰ ঘাট পাইছি, এই জামা কন্যাখন তলক খেলি পাইছে। তুমি ভাল খবৰ পালি আগতে ভগৱানক ধন্যবাদ দিবা, প্ৰভু তোমাৰ কাৰণে হৈছে, আমিতো এটা নিমিত্তহে, আমিতো একোৱেই নহয়, আমি এটা নিমিত্ত। ভগৱানে যদি আমাক জন্ম নাথাক আমি পৃথিৱীক আহিব নোৱাৰোঁ। গম পাইছে তাৰ নাই? এনেকুৱা কথা আমাৰ একোৱেই নাই, তাৰমানে আমাৰ বস্তু একোৱেই নাই। গম পাইছে তাৰমানে? গোটেই চব ভগৱানৰে। আগে তুমি ধন্যবাদ দিয়া, ধন্যবাদ দি তুমি দাউৰি চাবা প্ৰসাদ দিয়া আড়াল দি থৈ আৰু একো কথা নাই। প্ৰসাদক অপমান কৰি ভগৱানক অপমান কৰা হয়, পাইছে না বুজি? আৰু যেতিয়া হাহাকাৰ লাগি গ'ল যাব নাভাটো লক্ষৰে হাহাকাৰ লাগি গ'ল। আৰু সাধু আহিবাৰ কথা চৰমুখে শুনি, আনন্দিত হইলা দুয়ে নেত্ৰ পৰে পানী। সাধুৰ আনন্দিত আনন্দিত মনে, স্বামীক দেখিতে বালা শীঘ্ৰ গলা তীৰে। দেৱে সত্যনাৰায়ণ পাইলে কচল, শংকৱতী হোমেনুকা কৰিলে কটল। জামতক নিৰেখিয়া পিছে সদাগৰ, কি হইল সেইটো বলয় বিস্তৰ। উচ্চস্তৰে ক্ৰন্দন কৰয় ধনপতি, আহিলন্ত শুনি তাৰে ভালজা লীলাৱতী। আৰু ক্ৰন্দন কৰয় দুয়ে অতি সকাকুলে, অচেতন পৰিলাক দুয়ে ভূমি তলে। স্বামীৰ বিয়োগ দেখি কলাৱতী হতী, ভূমিত পৰিলা ধলি চকাকুলি অতি। কি কহিব কথা এইটো দুখৰ কাহিনী, ৰচিল পাঞ্চালী পদ মানে অনুমানী। যিজনে কৰে পূজা সিদ্ধিক কাম, সকলো সমাজে ডাকি বলা ৰাম ৰাম। এতিয়া জামুকৰ নাখাম তলক জয়, এই বিনে বিনে কান্দবা ধৰিছিল, দুইখন গোটা কথা কান্দবা ধৰিছে। আৰু অনেক যতন কৰি পাইলো আমি অভাগিনী নাৰী, আৰু হাততে হৰাই নহৰি কি বিধি। প্ৰভু মোক দিলা বৰ, হাতে পালো প্ৰাণেশ্বৰ। আৰু চকু মেলি দেখিতে নাপাইলো, আৰু কি মোৰ কৰ্ম ফল খাতে নৌকা গইলা তল। দেখি প্ৰাণ ৰাখিব কি মতে হৰি কি বিধি। আৰু হৰি হৰি প্ৰভু মোৰ আহিলে বহু দূৰ, আহি জলে মৰিব দুবিয়া। নবীন যৌৱন মৰ সম্পূৰ্ণ নহৈলে আৰু, মৰিবে অনেলে জাম্প দিয়া হৰি কি বিধি। এনালয়া মৰক মতি যথা গইলা প্ৰাণৱতী, পক্ষী হৈয়া কৰো গমন। পতিৰ পাদুকালৈ মৰিবে অনল খাই, তেবে জানো হৈ বনৰক্ষী নহৰি কি বিধি। কন্যাৰ কাৰুণ্য শুনি কান্দে সাধু দুয়ো প্ৰাণী, সকাকুলে ধৰণী লতায়। কন্যাৰ ধৰিয়া গ'লে কান্দে সাধু বিয়া কুলে, অকে অতি বিনায় বিনায়। কন্যা মৰ শিশুমতী, কি হইব তাহাৰ গতি। মৰিবে স্বামী অবিহনে, এই বুলি লীলাৱতী বিলাপ কৰয় অতি। কান্দে পানী পৰয় নয়নে হৰি কি বিধি। আৰু দিয়া চক্ৰপাণী পাইলো আমি কন্যাজনী, তাকো আছিল ৰাছিলে ককালে। দিলাহ মিল্ল নিধি কিনো বিধি, দিলাহ মিল্ল বিধি বিৰমিলা তাকো বিধি। কিনো বিধি লিখিলা কপালে হৰি কি বিধি। কবি চক্ৰপাণী ভনে শুনি সৰ্বজন, হেলা নকৰিবা পদাৰ চিত।
আর শুনিয়া অমৃত বাণী করা হবে হরধ্বনি লয় বড় মনৰ বাঞ্ছিত হৰে কি বিধি কন্যাৰ চৰিত্ৰ যত দেখি সদাগৰ একমতে স্তুতি কৰি দেৱ গদাধৰ কিমান কান্দো আৰু এটা সীমা থাকে কান্দাৰ গম পাইছে নে মানুহে সদায় কান্দি থাকিব নোৱাৰে বিপদত পৰিলেও কান্দি থাকিব নোৱাৰে কিমান কান্দো আৰু লাষ্টত কি কৰিলে একান্ত মনে সদাগৰে নাৰায়ণক তাৰমানে গদাধৰক স্তুতি কৰিব আছে ত্ৰাহিমাং ত্ৰাহিমাং নাৰায়ণ ৰক্ষা কৰা এনেকৈ সহবাৰ হাজাৰ হাজাৰ স্তুতি কৰিছে নদীৰ পাৰত কৰোঁতে 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 আকাশতে নাৰায়ণে কৈছে যে তোৰ ছোৱালী প্ৰসাদ নহ'ল মোৰ এইকাৰণে এনেকৈ গতি হৈছে এতিয়া এনেকৈ কৰিতো সমাধান নাই আৰু দীঘাল দি কৈছে প্ৰভু উপায় দিয়া কি কৰোঁ মই এতিয়া আৰু কওঁতে কওঁতে ক'লাক ঠিক আছে তোমাৰ ছোৱালী য'ত প্ৰসাদ ফেলে দিছে সেই প্ৰসাদ খাব লাগিব গৈছে তেতিয়া তোমাৰ যোৱাই নাখাত ভাঙি আদায় কৰি আৰু জীয়েকক কৈ জীয়েকে ঘৰত যে এই প্ৰসাদ যি ফেলে দিছিলে খায় খোৱাটো ডাঙৰ এখন নাখাম মনত পানী আছিলে কাৰণ তুমি গম পাইছা ন মানুহে এই ভুলবোৰা এনেকৈ কৰে প্ৰসাদ যদি ফেলে এটা ধুনীয়াকৈ থৈ দিয়া একো গলমালে নাই ধুনীয়া নাই কথাটো এই বুলি প্ৰণাম কৰয় হত হত তুষ্ট হৈয়ে সত্যদেৱে গ'লে গগনত নেখাইলে কলাৱতী মোৰ প্ৰসাদ সেইকাৰণে সাধু এতিয়াকে প্ৰমদ কথা শুনি সদাগৰ আকুলিত মন ভূমিত পৰিলা ঢলি হকা বোলে উঠি আৰু বোলে কৃপা কৰ মোক সত্যনাৰায়ণ লক্ষ্যমন্ত্ৰ ভাঙি দিব চেবি বচৰণ সাধুৰ ভকতে দেখি প্ৰভু দুষ্ট অতি আজ্ঞা দিলা প্ৰসাদক সাহস কলাৱতী সাধুৰ দুহিতা পাছে যে সেই তীক্ষণ প্ৰসাদ তুলিয়া লৈ কৰিলা ভজন যিমতে খাইলা কলা প্ৰসাদ তুলিয়া স্বামীতৰ নৌকা সমে উঠিল ভাইয়া জামতক দেখি সাধু আনন্দিত মনে সম্ভাৰ কৰিলা পাছে খুজি বক মনে যেতিয়া জামকৰ নাখন ভাইবিলাক বিৰাট ফূৰ্তি তাহাৰ গম পাইছা নহয় এই ফূৰ্তিতে তাহোঁতে ঘৰত নাযাওঁতে এই নাৰায়ণ পূজা জগাৰ আনছি বামুণ মাতি আনছি নাৰায়ণ পূজা কৈছে নদীৰ ঘৰত পূজা আজা কৰি তাৰপিছত আৰু নদী যায় আৰু প্ৰত্যেক মাহে মাহে তাৰ পূৰ্ণিমাৰ দিনা পূজা কৰা হৈছে গম পাইছে না আৰু সুবৰ্ণ মণ্ডিত কৰি ঘটক স্থাপিয়া বিধিমতে কৰে পূজা ব্ৰাহ্মণ আনিয়া বিপ্ৰক দক্ষিণা দিয়া নৃত্য গীত কৰি বন্ধু গণচমে ধন নীলা আগবাৰী সুবৰ্ণ পতাকা দিয়া কৰিলা ভকতি তাহাৰ পূজাত দুষ্ট হৈলা যদুপতি সেইকাল সন্তে সাধু প্ৰতি মাহে মাহে সত্যনাৰায়ণ পূজা কৰয় হৰিছে ইহকালে নানা ভোগ কৰিয়া পাৰ পাইলে দুৰ্লভ পদ চাৰিয়া সংহাৰ বংগধ্বজ নামে একা আছিল নৃপতি প্ৰসাদ নাখায় তাৰ মিলিছে দুৰ্গতি এটা বংগধ্বজ নামৰ ৰাজায়ো এই পূজাৰ প্ৰসাদ খোৱা নাছিল নাখায় তাৰে বিলে বিপত্তি নোহোৱা হৈছিল পাছত সি পুনৰ পূজা কৰি নাৰায়ণক পূজা কৰি প্ৰসাদ খায় তাৰপাছত এটা দুৰ্গতি থাকে পূজাৰ প্ৰসাদ বৰ সাংঘাতিক এই নাৰায়ণ পূজা বুলি জীৱনৰ পূজা তুমি মানে শত্ৰু হওক মিত্ৰ হওক যাই দি একা সেৱা কৰি খাবই লাগে হ'ব লাগে শত্ৰু নিজে নাখাওঁ কাৰণে নাই ভগৱান চবৰে একেই শত্ৰু আমাৰ যেনে ভগৱান তোমাৰ ভগৱানটো একেই এটাই ভগৱান আৰু পৰম দুৰ্লভ ব্ৰত কৰি চিত্তজন মনৰে বাঞ্ছিত ফল দিয়ে নাৰায়ণ আৰু যিটো ব্ৰত নাৰায়ণ পূজাৰ যি উপবাসে থকা যিটো ব্ৰত ৰাতিপুৱাৰ পে আমি পূজা খাব লাগে যিটো উপবাসে থকা ব্ৰত সেইটো ভালকৈ একান্ত মনে কৰিব লাগে তেতিয়া তুমি মনেদি যিটো আশা কৰা সেই ফলটো দিয়ে গম পাইছা নহয় খাম খামকৈ থাকিব নেকি আৰু সত্যনাৰায়ণ কথা যিটো পাঠ কৰে একচিত্ৰ কৰিয়া শুনয় নিৰন্তৰে সত্যৰ প্ৰসাদ যিটো ভক্তি কৰি খায় বিষম সংকট সেইটো পৰিত্ৰাণ নাপায় আৰু কি সত্যনাৰায়ণ পাঞ্চালী যায় ভালকৈ পাঠ কৰে যায় ভালকৈ শুনি একান্ত মনে ভক্তিভাৱে যায় প্ৰসাদ খায় বিভিন্ন বিপদৰ পৰা উদ্ধাৰ কৰে নাৰায়ণ গম পাইছে নে মানে ভালকৈ পাঠ কৰিব লাগে ভালকৈ শুনবা লাগে ভক্তিভাৱে প্ৰসাদ খাব লাগে বিভিন্ন বিপদ আপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে এখিনিতে বহুত পুণ্য অৰ্জন হৈছে এই যে মনোযোগ দি শুনছ এতে বহুত পুণ্য অৰ্জন হৈ গ'ল তোমাৰ পুণ্য জমা হৈ গ'ল কলিৰ যুগত ভগৱানৰ নাম ল'লে পুণ্য অৰ্জন হৈছে শুনিলে কি মানে পাৰবা 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 এনেধৰণে কলিৰ যুগত হৈছে নাৰায়ণ হৰদয়াৰ বা নাৰায়ণ হৰদয়াৰ বা তেওঁক পূজা কৰিলে চব দেৱতাই সন্তুষ্ট হৈ যায় কলিৰ যুগত অন্য আগৰ যুগবিলাক বেলেগ বেলেগ দেৱতা আছিল কিন্তু এতিয়া কলিৰ যুগত নাৰায়ণে কৈছে মই বা মোক পূজা কৰিলে চব সন্তুষ্ট হৈ আৰু সহজ উপায় দিছে তুমি দিনটো উপবাসে থাকলা সন্ধিয়াবেলা পূজাটো কৰলা কৰি বন্ধুবৰ্গ মাতে নি ভোগ চোগ খোৱালা নিজেও খালা বাছ হৈ গ'ল কিন্তু ইয়াৰ আগৰ যুগবিলাখনত বহুত টাইম লগা আছিল গম পাইছে মানে ইয়াৰ কলিৰ যুগৰ আগত দাপৰৰ যুগ আছিল
একমাহ ধৰি যজ্ঞ কৰিব লগা আছিল তেতিয়াহে ভগৱান সন্তুষ্ট হয় তাৰে আগত আৰু মানে ত্ৰেতা যুগ আছিল তাৰে আগত আৰু বেছি সময় যজ্ঞ কৰিব লগা আছিল তেতিয়াহে ভগৱান সন্তুষ্ট হৈছিল একদম সহজ উপায় দি দিছে কিন্তু মানুহৰ সময় নাই কৰিব 5 মিনিটৰ সময় নিদিয়ে ভগৱানক চিন্তা কৰিব পিছে যেনিবা নাম ল'লে পুণ্য অৰ্জন হৈছে নাম তুমি কৃষ্ণ বুলিয়ে নাম ৰামৰ নাম ল'লিয়ে ভগৱান পুণ্য অৰ্জন হৈ নাই অঁ একদম সন্তুষ্ট হৈছে ভগৱান গম পাইছে মানে সেইকাৰণে আমি হেলা কৰিব নেকি আৰু সত্যৰ প্ৰসাদ যিটো ভক্তি কৰি খায় বিষম সংকট সেইটো পৰিত্ৰাণ পায় সত্য পূজা উপলম্ভ কৰে যিটো নৰ বচনে বন্ধই অগ্নি মৰিবে বামৰ আৰু যাই হেলা মানে নাৰায়ণক ঠাট্টা কৰে কি কৈছে তাক অগ্নি হয় অগ্নি ক্ষতি কৰে সেইবিলাক নাৰায়ণক কিছু ঠাট্টা কৰে কোন নাৰায়ণ কি এনে আছে না অগ্নি ক্ষতি কৰে সেইবিলাক মানুহ আৰু হেলা পৰি হৰি মনে কৰিয়া কমতি ভজিও সত্যৰে বাবে কৰিয়া ভকতি কাৰণে হেলা কৰিব দিছে আমি হেলা কৰিব নালাগে যে কালি পূজা কৰিম যে কালি ভগৱানক চিন্তা হয়নে নাই আমি সদায় যেনেকৈ আমাৰ খাৱাটো কৰ্তব্য গা ধোৱাটো কৰ্তব্য ভগৱানৰ নাম লোৱাটো তেওঁক ধূপ চাকি লোৱাটো আমাৰ কৰ্তব্য আকাৰে সদায় তেওঁৰ নাম লৈ থাকিব লাগে বাৰে থাকিব লাগে পাৰিলে ভগৱানৰ ভক্তিটো বাৰে থাকিব লাগিব তুমি গম পাবা যে তোমাৰ ভক্তিটো ঠিকত যাই আছে নে নাই যেতিয়া তোমাৰ ভক্তিটো ইচ্ছা বেছিকৈ যাব তেতিয়া ভাবা যে মোৰ ভক্তিটো ঠিকত যাই আছে যদি যেতিয়া ইচ্ছা নহ'ব তোমাৰ যদি ভক্তিটো তোমাৰ ভগৱানে তোমাৰ ভক্তিটো গুৰুত্ব দিয়ে নাই তেতিয়া ইচ্ছা নহয় যে গম পাবা ভক্তিটো যেতিয়া তোমাৰ ভক্তিটো কৰবাৰ বেছিকৈ আগ্ৰহ থাকিব যে ভগৱান মোৰ দিন ঠিকেই আছে যেতিয়া আগ্ৰহটো নহয় যাব তেতিয়া মই ভগৱানে মোৰ দিন উল্টা মাৰিছে আৰু সবে সিদ্ধ বল মনেৰ বাঞ্ছিত নাহি কেউ উপায়ৰ দুৰ্ঘৰ কলিৰ লকৰ দুখ নাশৰ কাৰণ বেকত আহিলে ক প্ৰভু সত্য নাৰায়ণ এতিয়া কৈছে কলিৰ যুগত আমাৰ গোটেই দুখ কষ্টবিলাক নাশ কৰিব পাৰে কেৱল নাৰায়ণ বুজিছে মানে ইয়াৰ আগত 3টা যুগ পাৰ হৈ গৈছিল সত্য ত্ৰেতা দাপৰ কলি এইটো লাষ্টৰ যুগ গম পাইছে মানে ইয়াৰ পাছত আৰু সত্যৰ যুগ আহিব এই কলিৰ যুগ থকাৰ পাছত আৰু সত্যৰ যুগ আহিব গম পাইছে মানে এই যুগত নাৰায়ণ হৈছে সৰ্বে হৰবা এই যুগত নাৰায়ণক চিন্তা কৰিলে তোমাৰ গোটেই দেৱতাই ভাল পায় একদম হনুমান মহাদেৱ দুৰ্গা কালী চবে ভাল পায় কিন্তু নাৰায়ণে সৰ্বে হৰবা এতিয়াকে আপদ চয় সন্দেহে নাজানি সমাপ্ত হইলে কথা কৰা হৰত ধ্বনি জয় চৈতন্য চিন্তে হৰিব Thank you.